চৰকাৰৰ ৰেচিপিত মানুহ কেতিয়াও শান্ত নহয়, কাৰণ তেওঁ জুবিন গাৰ্গ আছিল। উচতনি দিলে আমাৰেই ক্ষতি হ'ব, আমাৰ মানুহখিনিৰ উৎপাত বাঢ়িব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ইয়াতকৈ ডাঙৰ বাণী থাকিব পাৰে নেকি? জুবিন গাৰ্গ এডাল ওখ গছ আছিল, আজি আমি শিপাবিহীন হৈ পৰিলোঁ। অসমৰ দৰে ঠাইত হেছটেগ জুবিন গাৰ্গ লিখিব লগাটো আটাইতকৈ দুখৰ আৰু লাজৰ কথা। নতুন দিল্লীত বসবাস কৰা উত্তৰ পূবৰ মণিপুৰী নাগৰিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি সকলোৰে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ জনপ্ৰিয় কণ্ঠশিল্পী তুষাৰ অৰ্জুন। উক্ত অনুষ্ঠানত তুষাৰ অৰ্জুনৰ লগতে উপস্থিত থাকে আদিল হুছেইনৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বহু কেইগৰাকী বিশিষ্ট লোক। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি আৱেগিক হৈ পৰে কণ্ঠশিল্পী তুষাৰ অৰ্জুন। জুবিন গাৰ্গৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুৰণি স্মৃতি ৰোমন্থনেৰে চৰকাৰৰ লেহেমীয়া ন্যায় প্ৰক্ৰিয়াৰ ওপৰতো সংবাদ মাধ্যমৰ সন্মুখত নিজৰ ব্যক্তিগত মন্তব্য আগবঢ়াই কণ্ঠশিল্পী তুষাৰ অৰ্জুনে জাষ্টিছৰ কাৰণে একচুৱেলি এইটো শান্তিপূৰ্ণভাৱে যদি সেই কামটো যদি কৰে তেতিয়া মানে সেইটো বেছি আমাৰ বোধ হয়, মই ভাবো কি এইটো ভাল হ'ব। কাৰণ বহুত মানুহ উচতনি দিব, বহুত উচতনি দি আছে আৰু বিষয়টো মানে বেলেগ ফালে গৈ আছে। উচতনি দিয়াৰ কাৰণে কেৱল আমাৰেই ক্ষতি হ'ব, আমাৰ মানুহখিনিৰ উৎপাত বেছি কৰি হোৱাৰ দিশত। বিশেষকৈ মই ভাবো যে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কথাটো আমি কোনো মানে যেনেকৈ মই যোৱাকালি গম পালো SOP এখন বান্ধিছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত মানুহৰ শান্ত কেতিয়াও নহ'ব, কাৰণ সেই জুবিন গাৰ্গ আছিলে। জুবিন গাৰ্গৰ কথা ক'ব গ'লে মোৰতো বহুত দীঘলীয়া সময় লাগি যাব মোৰ, কাৰণ সি মানুহজনে যি দি গৈছে, তেখেতে এটাই কথা কৈ গৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ইয়াতকৈ ডাঙৰ বাৰ্তা আৰু আমাৰ অসমবাসী ৰাইজৰ কাৰণে, অসমৰ কাৰণে কি দি যাব পাৰে মানুহ এজনে? সেই মানুহজনে গোটেই জীৱনটো আমাৰ ৰাইজৰ কাৰণে দি গ'ল, আমাৰ কাৰণে দি গ'ল। বিশেষকৈ শিল্পীবোৰতো আমি তেখেতৰ যদি শিপা আছিলে, এই শিপাৰ মাজতে আমি আছিলো যেন লাগে। আজি আমাৰ শিপাবিহীন হৈ গ'ল, আমাৰ ছাট এখন নাইকিয়া হৈ গ'ল, এটা কণ্ঠ নাইকিয়া হৈ গ'ল, যি কণ্ঠই অসমত আটাইতকৈ ভাৰ্চেটাইল ছিংগিং কৰিছিলে, আটাইতকৈ বেছি ষ্টাইলত গাইছিলে। সেই কণ্ঠটো নাইকিয়া হোৱা আজি এমাহৰ ওপৰত হ'ল। তাৰ কাৰণে আটাইতকৈ লাজৰ কথাটো হ'ল কি আমি তেখেতৰ কাৰণে যে আমি অসমৰ নিচিনা এখন ডাঙৰ ওৱান অফ দ্য মষ্ট ফ'কাছ এটা ষ্টেট, সেই ফ'কাছ ষ্টেটত আমি তেখেতৰ কাৰণে আমি জাষ্টিছ সুধিব লগা হৈছে, জাষ্টিছ জুবিন গাৰ্গ লিখিব লাগিছে। তাতোতকৈ দুখৰ কথা আৰু পৃথিৱীত নাই। আমি বিচাৰো, চৰকাৰৰ পৰা আমি এইটো দাবী জনাইছো আৰু আমি ৰাইজকো অনুৰোধ কৰিছো যে শান্তিপূৰ্ণভাৱে জাষ্টিছটো চবে আমি ডিমাণ্ড কৰোঁ। আমাৰ চবৰে আমাৰ নিজৰ মাধ্যম আছে, ছ'চিয়েল প্লেটফৰ্ম আছে, যি প্লেটফৰ্ম অতি ষ্ট্ৰং, চবে নিজৰ নিজৰ ছ'চিয়েল প্লেটফৰ্মে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আৰু জুবিন গাৰ্গ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি চবে একগোট হৈ এই আমাৰ জুবিন গাৰ্গৰ বাবে এই কামটো আমি কৰি যাওঁ বুলি আমি আশা ৰাখিছোঁ। হ'ল বিষ্ণুপ্ৰিয়া মণিপুৰী, আমিও খিলঞ্জীয়া হয়। তো জুবিন দা হয় আমাৰ খিলঞ্জীয়া মানুহবোৰ যিমান অসমত আছে। এই মই জুবিনজীয়া মই মানুহ বুলি নামানো আৰু এতিয়া জুবিনজীয়া ভগৱানৰ এটা অংশ হৈ আছে। তাৰ জুবিন দা হেৰুৱাৰ পিছত মই যিমানো মই অসম বিষ্ণুপ্ৰিয়া মণিপুৰী আমাৰ দিল্লীত আছে, এক মাহ ধৰি মই কান্দি আছো আৰু তাক মই দিনটো মোৰ মনটো দিমাগ অসমতেই পৰি আছে আৰু মানে ৰাতি দিন নহয়। আৰু যোৱাৰ 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰটো মানে যিবিলাকেই মই বিষ্ণুপ্ৰিয়া মণিপুৰী ইয়াত আছিলে, মানে ফোনে ফোনে কথা পাতিলোঁ, বেলেগ গুৱাহাটীত কথা পাতিলোঁ, শিলচৰৰ কথা পাতিলোঁ, আমাৰ পৰিবাৰ যিবিলাক আছে মানে উই টক টু এভৰিৱান, লাইক এণ্টায়াৰ কমিউনিটি ৱাজ আণ্ডাৰ লাইক ট্ৰিমেণ্ডাছ ট্ৰমা। Even though we are not able to pass on the trauma, we are still in the deep sorrow. We are like today, we are like grateful that we have all of your presence. We are able to contribute to our greatest
probably not only the greatest artist, just probably the greatest immortal human being we the northeastern people have given to this country or to this world. After his demise, entire world is witnessing that the person who lived with us, he was not a human being, he was a part of the God. And his message, like last আছিলে সেইটোৱে আজি আমি পৰিচয় পাইছোঁ সেইটোৰ কাৰণ কিয় কওক এইটো আমাৰ স্পিৰিচুৱেল গুৰুৰ ইভেণ্ট হয় আজি আৰু আজিৰ দিনাখন আমি বেলেগ দিনাখন দিব পাৰিলোৱে কিন্তু আজি চাওক স্পিৰিচুৱেল মানুহ এজন স্পিৰিচুৱেল গুৰু এজনৰ আজি এমালগেমেট হৈছে সেইটোৱে ডাঙৰ কথা যে জুবিন দা কেনেকৈ মানুহ আছে গুৰুদেৱ আমি শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰ হয় কি তেখেত হৰিনামত নিজৰ জীৱন উৎসৰ্গ কৰিছে হৰিনাম চবৰ মাজতে আছে চবৰ মাজৰ পৰা মানুহে মানুহৰ ধৰ্ম মানুহৰ ধৰ্ম সেইটোৱে ডাঙৰ ধৰ্ম যেনেকৈ জুবিন দাই কৈ দিছে চ' সেইটোৱে কথা আজি জুবিন দা আৰু শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰ সেইটো দুজনে স্পিৰিচুৱেল মানুহ আছিলে সেইজনে আজিৰ দিনটো মই মানুহ যে এইটো বিৰাট স্পেচিয়েল ডে হয় সেইটো কাৰণে আৰু জুবিন দাৰ কাৰণে এটাই কথা ক'ব বিচাৰোঁ উই ৱান্ট জাষ্টিছ উই ন' দ্য ট্ৰুথ হোৱাট হেপেন উইথ হিম এভৰিবডি ন'জ বেট decision should come first before December. Thank you. Thank you.